Dear viewers, part 8 geometry section or part 8 class আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছো তো part 8 or topics to কি আনিছো polygon এখিনিতে মই এটা কথা কম polygon to LP sectionত class 1 to 5 এই sectionটোত polygon topics to যদিও নাই মই ইয়াত লিখিছো on request কিছুমান প্ৰশিক্ষাৰ্থীয়ে মোলৈ ফোন বা মেছেজ কৰিছে যে পলিগনৰ ওপৰত এটা ক্লাস ৰাখিব লাগে তো সেইভাবে অতিৰিক্তভাৱে ধৰক যদিও সিলেবাসত নাই তথাপিও ইয়াৰ ওপৰত প্ৰশ্ন আহিবও পাৰে তো কিছুমান প্ৰশিক্ষাৰ্থীৰ ৰিকুৱেষ্টত মই পলিগনৰ ওপৰত ক্লাসটো আৰম্ভ কৰিছো তো মনোযোগৰে শুনক বহুভুজ পলিগন তো ইয়াৰ ওপৰত আলোচনা আগবঢ়াব ওলাইছো তো চাই থাকিব যে বহুভুজ কাক বোলে আমি প্ৰথমতে জানিব লাগিব বহুভুজ কাক বোলে কিছুমান আমাৰ ধাৰণা এনেকুৱা যে বহুভুজ মানে বহু কেইটা বাহুৰে আগৰা এটা ক্ষেত্ৰ বহু কেইটা বাহুৰে আগৰা ক্ষেত্ৰক বহুভুজ বোলে যেহেতু বহু কথা কোৱা হৈছে কিছুমানক যেতিয়া খুদা হয় ত্ৰিভুজ এটা বহুভুজ হয়নে কিছুমানে কি কৰে ডিনাই কৰি দিয়ে যে নহয় ত্ৰিভুজ কেনেকৈ বহুভুজ হ'ব তো মৰ্মৰ পৰীক্ষাৰ্থীসকল আপোনালোকে জানে যে বহুভুজৰ সূত্ৰটো কি সংজ্ঞাটো কি আসল সংজ্ঞাটো যে দুটাতকৈ অধিক বাহুৰে আগৰা ক্ষেত্ৰক বহুভুজ বোলে দুটাতকৈ অধিক বাহুৰে আগৰা ক্ষেত্ৰক বহুভুজ বোলে দেন ট্ৰায়াঙ্গল ইজ পলিগন কোৱাড্ৰিলেটাৰেল ইজ পলিগন ত্ৰিভুজো এটা বহুভুজ হ'ব চতুৰ্ভুজো এটা বহুভুজ হ'ব পঞ্চভুজো এটা বহুভুজ হ'ব ঠিক এনেকৈ যিমান ভুজ বাঢ়ি যাব গোটেই কেইটা কি হ'ব এটা বহুভুজ হ'ব মাত্ৰ কি হ'ব লাগিব এটা বন্ধ চিত্ৰ আহিব লাগিব তো বৰ্ডত মই কি কৰিছো কিছুমান চিত্ৰ আঁকি থৈছো আপোনালোকে দেখা পাইছে তো এইটো সাইডত মই কি কৰিছো চাব যে এটা ত্ৰিভুজ আঁকিছো देयर সাইডস আর নট ইকুয়াল দেখা পাইছে বেলেগ বেলেগ বাহুৰ মই এটা ত্ৰিভুজ আঁকিছো বেলেগ বেলেগ বাহুৰ মই এটা চতুৰ্ভুজ আঁকিছো বেলেগ বেলেগ বাহুৰ মই এটা পঞ্চভুজ আঁকিছো এই গোটেই বিলাকক কি বুলি কম আমি বহুভুজ বুলি কম এতিয়া বহুভুজৰ দুটা প্ৰকাৰ আছে এটা ৰেগুলাৰ পলিগন এটা ইৰেগুলাৰ পলিগন ৰেগুলাৰ মিন্স সুষম বহুভুজ কাক বুলিব কওকচোন জানে আপোনালোকে সুষম বহুভুজ মানে কি যি বহুভুজৰ আটাইবোৰ বাহু একে থাকিব সমান থাকিব সেই বহুভুজবোৰক কি বুলি ক'ব সুষম বহুভুজ বুলি ক'ব তো ৰাইট সাইডত মই কেইটামান চিত্ৰ আঁকিছো এইকেইটা চিত্ৰ আপোনালোকে দেখা পাইছে মই ট্ৰায়াঙ্গলৰ ভিতৰত এটা চিত্ৰ আঁকিছো মই চিন দি দেখাই দিছো গোটেইকেইটা বাহু সমান তো এইটো কি ত্ৰিভুজ আপোনালোকে জানে সমবাহু ত্ৰিভুজ তো সমবাহু ত্ৰিভুজ সদায় এটা ৰেগুলাৰ পলিগন মনত ৰাখিব তাৰ পিছত এটা বৰ্গৰ চিত্ৰ আঁকিছো চতুৰ্ভুজৰ মাজৰ পৰা মই এটা বৰ্গৰ চিত্ৰ আঁকিছো তো এটা বৰ্গৰ চাৰিওটা বাহু যেহেতু সমান তো বৰ্গটো কি হৈ গ'ল এটা ৰেগুলাৰ পলিগন সুষম বহুভুজ হৈ গ'ল ঠিক এনেকৈ মই এটা পঞ্চভুজ আঁকিছো গোটেইকেইটা বাহু সমান দি আঁকিছো তো এইটো কি হৈ গ'ল এটা সুষম বহুভুজ তো বহুভুজৰ প্ৰকাৰ যদি চাব যায় ইয়াক দুই ধৰণে আমি ডিসক্ৰাইব কৰিব পাৰো এটা হ'ল অনলি বহুভুজ देयर সাইডস আর নট ইকুয়াল বেলেগ বেলেগ হ'ব পাৰে আৰু এটা কি দেখাইছো যে যদি একে সাইড হয় তেতিয়াহলে তিহঁতক কি বোলে সুষম বহুভুজ বোলে কেইটামান নোটস আগবঢ়াইছো আপোনালোকৰ মাজত প্ৰাইমাৰী হিচাপে বেসিক কনসেপ্টত মই কেইটামান কথা আলোচনা কৰিম কেইটামান ধৰক ট্ৰিক নহয় এইবিলাক একচুয়ালি সকলোৱে জনা বস্তু এটা স্পেশাল কোনো ট্ৰিক নহয় তো এই কথাবিলাক ব্যৱহাৰ কৰি আমি বহুভুজৰ বিভিন্ন ধৰণৰ বাহুৰ সংখ্যা কোণৰ সংখ্যা এইবিলাক হিচাপ কৰিব পাৰো তো টপিকস হিচাপে মই নোটস হিচাপে লৈ আহিছো 5-6টা মান নোটস আহিব এনেকৈ নাম্বাৰ 1 মই কি দিছো চাব মই প্ৰত্যেকটো নোটছৰ ওপৰত উদাহৰণ সহ আলোচনা কৰিম আপোনালোকৰ মাজত তো 1 নম্বৰ কৈছে যে এনটা বাহু বিশিষ্ট বহুভুজৰ অন্তঃকোণবোৰৰ সমষ্টি সূত্ৰটো কি আহিব টুৱাইস n - 4 * 90 ডিগ্ৰী অৰ n - 2 * 180 ডিগ্ৰী যেটো ভাল পায় হেতু কৰিব পাৰে তো টুৱাইস n - 4 * 90 ডিগ্ৰী কি হল যে বহুভুজৰ অন্তঃকোণবোৰৰ সমষ্টি কি বহুভুজ ইৰেগুলাৰ পলিগন হ'ব পাৰে ৰেগুলাৰ পলিগন হ'ব পাৰে তো ৰেগুলাৰৰ ক্ষেত্ৰত আকৌ বেলেগ ফৰ্মুলা আহিব পাৰে হেতু পিছত মই কম তো প্ৰথমতে মই ভাবি লৈছো যে যিকোনো বহুভুজৰ অন্তঃকোণৰ যোগফল কিমান টুৱাইস n - 4 * 90 ডিগ্ৰী এতিয়া আহক যদি ত্ৰিভুজৰ কথা কয় যে এটা ত্ৰিভুজ আছে তো এই ত্ৰিভুজৰ অন্তঃকোণবোৰৰ এইটো সূত্ৰত যদি এপ্লাই কৰো ত্ৰিভুজত বাহু কেইটা আছে তিনিটা আছে তো n ৰ ঠাইত 3 বহাই দিয়ক 2 * 3 - 4 into 90 degree তো 2 3 গুণ 6 6 ৰ পৰা 4 গলে 2 into 90 degree that means 180 degree so আহি গল যে ত্ৰিভুজৰ অন্তঃকোণবোৰৰ সমষ্টি কিমান 180 ডিগ্ৰী ঠিক এনেকৈ যদি চতুৰ্ভুজৰ কথা কয় বাহুৰ মান কিমান আহিব 4 তো n ৰ ঠাইত 4 বহাই দিলে তাৰ মান পাই যাব 360 ডিগ্ৰী ঠিক এনেকৈ প্ৰত্যেকটো ক্ষেত্ৰত যদি পঞ্চভুজ ষড়ভুজ সপ্তভুজ এনেকৈ আহি থাকে তেতিয়াহলে মাত্ৰ n ৰ ঠাইত আপুনি মানটো চেঞ্জ কৰি দিলে ইয়াৰ অন্তঃকোণৰ সমষ্টিটো নিশ্চয়কৈ পাই যাব তাৰ পিছত নেক্সট মই লিখিছো যে বহুভুজৰ ক্ষেত্ৰত আমি অন্তঃকোণ ওলাব জানিলো তো কি কৰিম যদি এনেকুৱা হয়
যে কেতিয়াবা অন্তকোণৰ সমষ্টি দি কেনে ক'ব যে বহুভুজটোৰ বাহু সংখ্যা কিমান তো তেতিয়া এনৰ মান ওলাব লাগিব চাব বহুভুজৰ বাহু সংখ্যা যদি ওলাব বিচাৰে তেতিয়াহ'লে এইটো দিয়া থাকিব লাগিব এইটো মিন্স মই থিতা বুলি মেনশ্যন কৰিছোঁ ইয়াত থিতা মানে অন্তকোণৰ সমষ্টিটো দিয়া থাকিব লাগিব ধৰি লৈছোঁ ত্ৰিভুজৰ ক্ষেত্ৰত অন্তকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এইটো দি দিলে যদি দি দিলে বাহু সংখ্যা কিমান ওলাব লাগে আমাক তো বাহু সংখ্যা মানে এনৰ মান ওলাব লাগে তো আপুনি কি কৰি দিব সূত্ৰটো বহাই দিব 2n - 4 * 90 ডিগ্ৰী কাৰ সমান 180 সমান তেতিয়া 2n - 4 ৰাখি দিয়ক 90 মাল্টিপল হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব তো 180/90 দ্যাট মিন্স অনলি 2 তাৰ পিছত 2n ৰাখি দিয়ক এই 4 মাইনাস হৈ আছে ইফালে যে কি হ'ব প্লাস তো 4 + 2 কিমান আহিব 6 আহিব n ৰাখি দিয়ক 6/2 কিমান আহিব 3 আহিব তো দেখা পালে আপোনালোকে যে যদি অন্তকোণৰ সমষ্টি দিয়া থাকে তেতিয়াহ'লে বাহু সংখ্যা আপোনালোকে নিশ্চয় গণনা কৰিব পাৰিব বেছি সময় নালাগিব মাত্ৰ হিচাপখিনি ক্যালকুলেশনখিনি যদি আপোনালোকৰ ব্ৰেইনত থাকে তেতিয়াহ'লে কোনো ট্ৰিকৰ প্ৰয়োজন নাই তৎক্ষণাত হিচাপ লৈ আহিছোঁ নেক্সট 3 নম্বৰ নোটছত কি কৈছো যে যিকোনো বহুভুজৰ বহিৰ্কোণবোৰৰ সমষ্টি 360 ডিগ্ৰী এটো আইদাৰ ৰেগুলাৰ অৰ ইৰেগুলাৰ পলিগন দুইটাৰ ক্ষেত্ৰতে একে কথা আহিব যে যিকোনো বহুভুজৰ বহিৰ্কোণবোৰৰ সমষ্টি কিমান হ'ব 360 ডিগ্ৰী হ'ব যদি আপুনি এনেকৈ এটা ট্ৰায়াঙ্গল ড্ৰ কৰে তো এই ট্ৰায়াঙ্গলটোৰ এটো এটা বহিৰ্কোণ পাই গ'ল এটো বাহুক বঢ়াই দিলে এটো এটা বহিৰ্কোণ পাই গ'ল এটো বাহু বঢ়াই দিলে এটো এটা বহিৰ্কোণ পাই গ'ল তো ইয়াত কেইটা বহিৰ্কোণ পালে তিনিটা বহিৰ্কোণ পালে তো তিনিটা বহিৰ্কোণৰ সমষ্টি কিমান হ'ব 360 ডিগ্ৰী এতিয়া চতুৰ্ভুজৰ ক্ষেত্ৰত যদি চাই বহিৰ্কোণ কেইটা পাব চাৰিটা পাব তো চাৰিটাৰ যোগফল কিমান 360 ডিগ্ৰী যিমানেই বাঢ়ক বহিৰ্কোণৰ সমষ্টিটো ফিক্স থাকিব অৰ্থাৎ বহিৰ্কোণ 360 ডিগ্ৰীৰ ওপৰত হ'ব নোৱাৰিব তো এটো এই কথাটো কাৰ ওপৰত বেস কৰিব আপোনাৰ ৰেগুলাৰ ইৰেগুলাৰ দুইটাৰ ক্ষেত্ৰত যে সুষম আৰু বিষম দুইটা বহুভুজৰ ক্ষেত্ৰত এই কথাটো মানিব তাৰ পিছত আহক 4 নম্বৰ কথাত কি কৈছো যে বাহুৰ সংখ্যা নিৰ্ণয় কৰিব লাগে এটো বহুভুজৰ ক্ষেত্ৰত যদি হয় বহুভুজ মানে ৰেগুলাৰ ইৰেগুলাৰ বট তেতিয়াহ'লে বাহু সংখ্যা কেনেকৈ ওলাব যেহেতু বহিৰ্কোণৰ সমষ্টি 360 ডিগ্ৰী তাতে আপোনাক এটা বহিৰ্কোণৰ মাপ যদি দিয়া থাকে এটা বহিৰ্কোণৰ মাপ চাব এতিয়া এটা বহিৰ্কোণৰ মাপ বুলি ক'লে কাক বুজিব এটা বহিৰ্কোণৰ মাপ কাৰ নিৰ্দিষ্ট সুষম বহুভুজৰহে নিৰ্দিষ্ট যদি বিষম বহুভুজ হয় তেতিয়াহ'লে প্ৰতিটো বহিৰ্কোণ বেলেগ হৈ যাব যোগফল নো ডাউট 360 হ'ব বাস মানিছো কিন্তু বহিৰ্কোণবিলাক প্ৰত্যেকটোৱে বেলেগ হ'ব যদি ইৰেগুলাৰ পলিগন হয় মাত্ৰ ৰেগুলাৰ পলিগনৰ ক্ষেত্ৰত কি হ'ব বহিৰ্কোণবিলাক অন্তকোণবিলাক বহিৰ্কোণবিলাক গোটেই কেইটা সমান হ'ব অন্তকোণবিলাকো গোটেই কেইটাৰ সমান হ'ব তো বহিৰ্কোণৰ যেতিয়া বাহুৰ সংখ্যা ওলাম তেতিয়া 360/θ ৰে হৰণ কৰিম য'ত θ কি বুলি কৈছো বহিৰ্কোণ বুলি কৈছো বহিৰ্কোণ এটা বহিৰ্কোণ যদি দিয়া থাকে তেতিয়াহ'লে আপুনি বাহু সংখ্যা ওলাব পাৰিব n = 360/θ n মানে বাহু সংখ্যা 360 যদি যেটো কোণ দিয়া থাকিব বহিৰ্কোণৰ মাপ তাকে ডিভাইড কৰি দিয়ে তেতিয়াহ'লে বাহু সংখ্যা পাই যাব এখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছো যে যদি ইৰেগুলাৰ পলিগন হয় অৰ্থাৎ বিষম বাহুযুক্ত বহুভুজ হয় তেতিয়াহ'লে আপুনি অন্তকোণবিলাক কি হ'ব অন্তকোণবিলাক কি পাব আপুনি ধৰক এনেকুৱা এটা বিষম বহুভুজ পালে তো ইয়াৰ অন্তকোণ নিৰ্দিষ্ট হ'ল জানো নিশ্চয় নহল অন্তকোণবিলাক নিৰ্দিষ্ট নহল তো অন্তকোণবিলাক এটো কোণ বেলেগ হৈ গ'ল তো যদি এটো কোণ বেলেগ হৈ গ'ল তেতিয়াহ'লে এটা কোণ দি আমি গোটেইখিনি হিচাপ কৰাটো সম্ভৱ নহ'ব তো বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত যদিও এটা বহিৰ্কোণৰ মাপ দিয়ে তেতিয়াহ'লে বাহু সংখ্যা আমাৰ ওলাব ঠিক কিন্তু এটো মাত্ৰ এপ্ৰপ্ৰিয়েট কাৰ কাৰণে হ'ব সুষম বহুভুজৰ ক্ষেত্ৰত হ'ব সুষম বহুভুজৰ যেহেতু কোণবিলাক ফিক্স থাকে তো সুষম বহুভুজৰ ক্ষেত্ৰত এনৰ মান গণনা কৰোতে 360/θ ব্যৱহাৰ কৰিব পাৰিব বা যেতিয়া সুষম বহুভুজৰ ক্ষেত্ৰত θ ওলাব লাগে অৰ্থাৎ এটা বহিৰ্কোণৰ মাপ ওলাব লাগে তেতিয়া কি কৰিব 360/n বাহু সংখ্যা দি যদি হৰণ কৰি দিয়ে তেতিয়াহ'লে কি ওলাব এটা বহিৰ্কোণৰ প্ৰতিটো বহিৰ্কোণৰ মাপ ওলাব যেহেতু সুষম বহুভুজৰ প্ৰতিটো কোণ সমান হয় তো মহামাৰ পৰীক্ষাৰ্থীসকল আপোনালোকৰ মাজত মই ইতিমধ্যে বহুভুজৰ ওপৰত বহুখিনি কথা আলোচনা কৰিলোঁ তাৰ কিছুমান ইম্পৰ্টেন্ট পইণ্ট আপোনালোকক মই দাঙি ধৰিলোঁ তো সেই পইণ্ট কেইটাৰ ভিত্তিত মই কেইটামান প্ৰশ্ন আলোচনা কৰিম তো এই প্ৰশ্ন কেইটাৰ সহায়ত আপোনালোকৰ যিকেইটা পইণ্ট আলোচনা কৰিলোঁ অৰ্থাৎ নোটছ কেইটা আলোচনা কৰিলোঁ আপোনালোকৰ নিশ্চিতভাৱে ক্লিয়াৰ হৈ যাব তো আহক প্ৰশ্ন কেইটা লৈ যে 1 নম্বৰ কৈছে 6টা বাহুৰ সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ কিমান হ'ব বাহু 6টা প্ৰতিটো বহুভুজ এটা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ যোগ কিমান হ'ব জানি আপোনালোকে যে যদি সুষম বহুভুজ হয় প্ৰতিটো অন্তকোণৰ যোগ সমান হ'ব বহিৰ্কোণবোৰৰ যোগো সমান হ'ব তেতিয়া আপুনি ডাইৰেক্ট কি কৰিব পাৰে এটো সূত্ৰ ব্যৱহাৰ কৰি দিব পাৰে যে θ = 360/n এটো ব্যৱহাৰ কৰি দিব পাৰে তো 360/n ৰ মান 6 আছে দেখা পাইছে 6টা বাহুৰ তো কিমান ডিগ্ৰী আহি গ'ল 60 ডিগ্ৰী আহি গ'ল এই 60 ডিগ্ৰীটো কাৰ মান মই নোটছত কৈছিলো যে থিতাটো কি আসলতে এটো কি বুজাইছে প্ৰতিটো বহিৰ্কোণৰ মান বুজাইছে তো প্ৰতিটো বহিৰ্কোণৰ মান কিমান পাই গ'ল 60 ডিগ্ৰী আপোনাক সুধিছে কি অন্তকোণৰ মাপ সুধিছে তো 6টা বাহুযুক্ত যদি ৰেগুলাৰ পলিগন আপুনি ড্ৰ কৰে তো দেখা পাব
এইটো চিত্ৰ এটা আপোনালোকে দেখা পাব এইটো ৰেগুলাৰ পলিগন এটা 6টা বাহুযুক্ত তো ইয়াৰ যিকেইটা বহিৰ্কোণ আহিব চাইছে এই বহিৰ্কোণবিলাকৰ প্ৰত্যেকটোৰে মান কিমান পাই গ'ল আপুনি 60 পাই গ'ল ইয়াৰ প্ৰত্যেকটোৰ মান আপুনি 60 পাই গ'ল এইবিলাক সব 60 এতিয়া চাওক যদি বহিৰ্কোণৰ মাপ 60 হয় অন্তকোণৰ যোগ কিমান হ'ব এইটো এডাল সৰল ৰেখা এই দুটা মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী জানে আপোনালোকে তো এইটো ট্ৰিক আপোনালোকে লগাই দিব যেতিয়া বহিৰ্কোণটো পাই গ'ল তেতিয়া অন্তকোণটো পাবৰ কাৰণে কি কৰিব 180 ৰ পৰা মাইনাস কৰি দিব সো 180 ৰ পৰা যেতিয়া 60 মাইনাস কৰি দিব কিমান থাকিব 120 ডিগ্ৰী সো প্ৰতিটো অন্তকোণৰ যোগ কিমান আহি যাব 120 ডিগ্ৰী আহি যাব শুদ্ধ উত্তৰ কিমান আহিব বি নিশ্চিতভাৱে আপোনালোকে ডিয়াৰ ভিউৱাৰ্ছ প্ৰশ্ন হিতানত এটা প্ৰশ্ন অলৰেডি আপোনালোকে বুজি পালে আৰু এটা প্ৰশ্ন পাতি থৈছো অলৰেডি আলোচনা নিশ্চয় কৰিম তো মই এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো কথাটো হ'ল যে আজিৰ ভিডিঅ'টোৰ শেষলৈ চাই থাকিব কম্পিটিটিভ এক্সাম বিলাকত সাধাৰণতে বহুভুজৰ ওপৰত এটা কুৱেশ্যন বাৰে বাৰে আহি থকা দেখা যায় আপোনালোকে জানে কোনটো কুৱেশ্যন কওকচোন যে যিকোনো বহুভুজৰ কৰ্ণৰ সংখ্যা কিমান আমাক বাহু সংখ্যা দি দিব 20টা বাহুযুক্ত বহুভুজৰ কৰ্ণৰ সংখ্যা কিমান যদি আপুনি ড্ৰ কৰি দেখাব যায় তেতিয়াহ'লে আপোনাৰ সময় হ'বনে নিশ্চয় নহ'ব তো ইয়াৰ বাবে স্পেশাল ট্ৰিক আছে আপোনালোকেও কি জানি পাইছে নোপোৱা নহয় তো সেই ট্ৰিকৰ সহায়ত যিবিলাক আমাৰ পৰীক্ষাৰ্থীয়ে যে কৰ্ণৰ সংখ্যাৰ বিষয়ে এতিয়াও হয়তো চিন্তা কৰা নাই বা ভাবা নাই হিহঁতৰ কাৰণে অতিকৈ জৰুৰী আজিৰ ভিডিঅ'টোৰ শেষৰ ফালে ট্ৰিক আহিব যাৰ দ্বাৰাই যিমান সংখ্যক বাহু থাকক বহুভুজৰ কৰ্ণ কেইটা থাকিব আপুনি ওলাব পাৰিব তো আজিৰ ভিডিঅ'টোৰ শেষলৈ চাই থাকক আহক কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2ত কৈছে তলৰ কোনটো সুষম বহুভুজৰ বহিৰ্কোণ হ'ব নোৱাৰে এটা গুৰুত্বপূৰ্ণ কথা যে তলত কেইটামান কোণ দিছো এই কোণ কেইটাৰ ভিতৰত কোনটো সুষম বহুভুজৰ বহিৰ্কোণ হ'ব নোৱাৰে চাব তো বহিৰ্কোণ বুলি ক'লে থিতা ইকুৱেল টু 360 বাই কিমান বহিৰ্কোণ n ওলাই দিওক n চাম আমি যদি বাহু মান পাই যাও ধৰক 3টা বাহু 4টা বাহু ক্লিয়াৰলি যদি পাই যাও তেতিয়াহলে কি হ'ব হেইটো কোণ বহিৰ্কোণ হ'ব পাৰে তো প্ৰথমতে যেহেতু কোণ বিলাক দিয়া আছে আপুনি থিতা দি হৰণ কৰক 24 ৰে যদি হৰণ কৰে 24 360 দেতে 15 বাৰ যাব অৰ্থাৎ 15টা বাহু পাই গ'ল যদি 15টা বাহু পাই যায় এই বহুভুজ হ'বনে নিশ্চিতভাৱে হ'ব তাৰ পিছত যদি আপুনি ভাবে যে 40 ডিগ্ৰী বহাই দিম 360 বাই 40 কৰি দিয়ক 0 0 4 36 কেইবাৰ 9 বাৰ তো বাহু সংখ্যা কিমান আহিল 9 আহিল ইও বহুভুজ হ'ল তাৰ পিছত যদি 60 ডিগ্ৰী বহাই দিয়ে 360 বাই 60 কিমান বাৰ যাব 6 বাৰ যাব বাহু সংখ্যা কিমান আহিল 6 আহিল ইও বহুভুজ হ'ল কিন্তু যদি চাব 360 বাই 22 ই সম্পূৰ্ণ ডিভিজিবল নহয় কিমান আহিব ধৰক 15 পইণ্ট সামথিং 16 কিবা কিবা আহিব যেতিয়া দশমিকত আহিব তেতিয়া চাব যে n ৰ মান এটো কাৰ মান ওলাই আছো মই n ৰ মান তো n ৰ মান কি হ'ব লাগিব সদায় পজিটিভ ইন্টিজাৰ হ'ব লাগিব অৰ্থাৎ ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব n ৰ মান যদি আপুনি দশমিকত পায় ভগ্নাংশত পায় তেতিয়াহলে হি n ৰ মান হ'ব নোৱাৰে বা মাইনাসত পালেও n ৰ মান হ'ব নোৱাৰে n যেহেতু কি বুজাইছে কোনো এটা বস্তুৰ সংখ্যা বুজাইছে বাহুৰ সংখ্যা বা মানুহৰ সংখ্যা এনেকুৱা যদি বুজোৱা হয় তেতিয়াহলে হেবিলাক সদায় পজিটিভ ইন্টিজাৰ হয় ধনাত্মক অখণ্ড সংখ্যা হয় তো এই ক্ষেত্ৰত দেখা গ'ল যে ডি নম্বৰ অপচনটোৱে আমাক কি নিদিলে বাহুৰ সংখ্যা ক্লিয়াৰ নিদিলে 15 দশমিক সামথিং অৰ্থাৎ বাহুৰ সংখ্যাটো কি হৈ গ'ল ডিভাইড হৈ গ'ল কি হৈ গ'ল ভগ্নাংশৰ ৰূপত হৈ গ'ল তো ই হ'ব নোৱাৰে কাৰণে এনসাৰটো কি আহিব ডি নম্বৰ সি নম্বৰ ধৰিছো 7টা ডি নম্বৰ ধৰিছো 8টা তো আহক কুৱেশ্যনটো লৈ যে কুৱেশ্যনটো কি কোৱাইছে যে সুষম বহুভুজ এটাৰ প্ৰতিটো অন্তকোণৰ যোগ 60 ডিগ্ৰী হলে বহুভুজটোৰ বাহু সংখ্যা কিমান হ'ব এটা সুষম বহুভুজ ৰেগুলাৰ পলিগনৰ যদি অন্তকোণ প্ৰতিটো 60 ডিগ্ৰী কৈ হয় তেতিয়াহলে বাহুৰ সংখ্যা কি হ'ব তেতিয়া বাহুৰ সংখ্যা উলিওৱা সূত্ৰটো আপোনালোকে জানে n = 360 বাই থিতা তো 360 বাই থিতাৰ ঠাইত কিমান বহাই দিব 60 বহাই দিব 60 বহাই দিলে 0 0 কেনসেল কিমান আহিব 6 আহিব তো এনসাৰ 6 হয়নে নিশ্চিতভাৱে নহয় মনত কৰিব তো এইটো সূত্ৰ কাৰ কাৰণে থিতা কি কোনটো বুজোৱা হৈছে মই ভিডিওটো স্পষ্ট কৰি দিছো প্ৰথমতে স্পষ্ট কৰি দিছো থিতাটো কি ব্যৱহাৰ কৰা হৈছে মাত্ৰ বহিৰ্কোণ তো ইয়াত বহিৰ্কোণ 60 ডিগ্ৰী হয়নে অন্তকোণৰ মাপ 60 ডিগ্ৰী বহিৰ্কোণ দিয়া হোৱা নাই তো আপুনি লগে লগে এনেকৈ কাউন্ট কৰে যদি তেতিয়া ভুল হৈ যাব তো কাউন্ট কৰোতে অলপ চিন্তা কৰিব লাগিব যে মোক কি কোণ দিয়া হৈছে কি কোণৰ পৰা কি উলাম আপোনাক দিয়া হৈছে অন্তকোণৰ যোগ 60 ডিগ্ৰী যদি বহুভুজ সুষম বহুভুজৰ অন্তকোণ 60 ডিগ্ৰী হয় তেতিয়াহলে বহিৰ্কোণৰ মাপ কিমান হ'ব বহিৰ্কোণৰ মাপটো চিন্তা কৰি লওক 120 সো 360 ডিভাইডেড বাই 120 কৰিব 0 0 কেনসেল 12 36 তিনিবাৰ শুদ্ধ উত্তৰ বি নম্বৰ আহি গ'ল তো দেখা পাইছে এনেকুৱা ভুল নকৰিব কুৱেশ্যন নম্বৰ 4 4 নম্বৰ কুৱেশ্যনটো চাব কাহত মই এটা চিত্ৰ ড্ৰয়িং কৰিছো এটা ৰেগুলাৰ পলিগন
তো এইটো পেণ্টাগন বুলি ক'ব, 5টা বাহুযুক্ত। তো এই ৰেগুলাৰ পলিগনটোৰ পৰা মই এটা এক্স ব্যৱহাৰ কৰিছোঁ এটা বহিৰ্কোণত। গোটেইকেইটা বহিৰ্কোণ সমান আপোনালোকে জানে। তো ইয়াৰ পৰা এক্সৰ ভেলুটো কি আহিব সেইটো সুধিছোঁ, একদম চিম্পল প্ৰশ্ন এটা। তো আপোনালোকে কি কথাটো চিন্তা কৰিব লাগিব যে যিকোনো বহুভুজ, আমি জানো যিকোনো বহুভুজৰ বহিৰ্কোণবোৰৰ সমষ্টি কিমান ডিগ্ৰী, 360 ডিগ্ৰী। তো 360টো লিখি লওক, 360 লিখিলে এই বহুভুজটোৰ বাহু কিমান আছে, যিহেতু ৰেগুলাৰ পলিগন গোটেইকেইটা বহিৰ্কোণ সমান হ'ব। তো বাহু 1 2 3 4 5টা আছে, 5ৰে ডিভাইড কৰি দিয়ক। 5ৰে ডিভাইড কৰিলে 5 36ত 7 বাৰ, 5 7 গুণ 35 থাকিল কিমান, 1 10ত কেইবাৰ, 2 বাৰ। তো এই এক্সৰ মান কিমান আহি গ'ল, 72 ডিগ্ৰী আহি গ'ল। দেখ যদি এক্স 72 হয়, কেইটা আছে, 1 2 3 4 5টা, এই 5টা 72 যদি পূৰণ কৰে 360 হৈ যাব। তো বহিৰ্কোণবোৰৰ সমষ্টি যিহেতু 360 ডিগ্ৰী আৰু ৰেগুলাৰ পলিগন হোৱাৰ কাৰণে আটাইবোৰ বহিৰ্কোণ সমান, চ' ডিভাইডেড বাই n কৰি দিলেই তাৰ মানটো পাই গ'ল। তো কিমান পালে, 72 শুদ্ধ উত্তৰ। তো মৰমৰ পৰীক্ষাৰ্থীসকল, নিশ্চয়কৈ বহুভুজৰ ওপৰত যিখিনি কথা আলোচনা হ'ল নিশ্চয় গম পালে। তো ইয়াৰ পৰা বাহু সংখ্যা উলিওৱা, অন্তকোণৰ সমষ্টি উলিওৱা, বহিৰ্কোণৰ মাপ উলিওৱা ইত্যাদি কথাবিলাক আপোনালোকে নিশ্চয়কৈ এই কেইটা নোটছৰ ওপৰত আপোনালোকে পাই যাব। তো নিশ্চয় আপোনালোকে যদি প্ৰশ্নবোৰ চাই থাকে, তো এইখিনি কথা ব্যৱহাৰ কৰি প্ৰশ্নখিনি চাই থাকিলে আপোনালোকৰ বিভিন্ন নতুন জ্ঞান গঠিত হ'ব। তো মৰমৰ পৰীক্ষাৰ্থীসকল, আজিৰ ক্লাছটোৰ বিশেষ আকৰ্ষণ মই কৈছিলোঁ যে যিকোনো বহুভুজৰ কৰ্ণৰ সংখ্যা আমি কেনেকৈ গণনা কৰিম। তো আহক 1 মিনিটত আপোনালোকৰ এই কনচেপ্টটো ক্লিয়াৰ কৰিম। তো মই এটা সূত্ৰ লিখি থৈ দিছোঁ তাত, যে ডি ইকুৱেল টু, ডি মানে ডায়াগনেল কৰ্ণৰ সংখ্যা n × n-3/2। তো ফাৰ্ষ্ট মই ক'ম ত্ৰিভুজৰ ক্ষেত্ৰত, যদি ত্ৰিভুজৰ ক্ষেত্ৰত হয়, ত্ৰিভুজৰ ক্ষেত্ৰত দেখা পাব এনৰ মান কি আহিব, এনৰ মান আহিব 3। তো ইয়াত 3 এনৰ মান 3 - 3/2, ডেট মিনছ 0 আহি যাব। কিয় আহি যাব, 3 - 3 0 হ'ব, 3ৰ লগত 0 পূৰণ কৰিলে 0য়ে হ'ব, 2ৰে ডিভাইড কৰিলে 0য়ে হ'ব। তো কি দেখা পালে যে ত্ৰিভুজৰ কৰ্ণৰ সংখ্যা 0, ডেট মিনছ ত্ৰিভুজৰ কোনো কৰ্ণ নাই। মই ত্ৰিভুজ লেছনটোত কৈছিলোঁ আপোনালোকক ত্ৰিভুজৰ কৰ্ণ নাই, কি আছে, মাত্ৰ অতিভুজ আছে। আমি কেতিয়াবা অতিভুজটো কৰ্ণ বুলি কওঁ, সেইটো কওঁতে কওঁ, কিন্তু একচুৱেলি ত্ৰিভুজৰ কোনো কৰ্ণ নাই। এতিয়া চতুৰ্ভুজৰ ক্ষেত্ৰত যদি চাই আপুনি, তেতিয়া সূত্ৰটোৰ নিৰ্ভৰযোগ্যতাটো বুজি পাব। চতুৰ্ভুজৰ ক্ষেত্ৰত যদি চাই তেতিয়াহ'লে ডি এনৰ মান কি বহিব, এতিয়া 4 বহিব। তো 4 × 4 - 3 ডাইৰেক্ট লিখি দিয়ক, 4 - 3 মানে 1 ডিভাইডেড বাই 2, 2 4ত কেইবাৰ, 2 বাৰ, 2ৰ 1 গুণ 2। তো আপুনি এটা চতুৰ্ভুজ যদি ড্ৰয়িং কৰে এনেকৈ, ইয়াৰ কৰ্ণ কেইটা পাব, 2টাহে পাব। তো শুদ্ধ ধুনীয়াকৈ মিলি গ'ল, কৰ্ণৰ সংখ্যা 2টা। এতিয়া পঞ্চভুজৰ ক্ষেত্ৰত যদি আপুনি পৰীক্ষা কৰে যে পঞ্চভুজৰ ক্ষেত্ৰত, তেতিয়া পঞ্চভুজৰ ক্ষেত্ৰত ডিৰ মান উলিয়াই দিয়ক। ডিৰ মান উলিয়াই দিলে এনৰ মান কি আহিব, 5 আহিব, এনৰ মান 5, এনৰ মান 5 আহিল। 5 - 3 কিমান আহিব, 2, 5 - 3 2 ডিভাইডেড বাই 2, 2 2 কেঞ্চেল, কিমান থাকিল, 5টা। তো চাব পঞ্চভুজৰ ক্ষেত্ৰত 5টা, আমি চিত্ৰ আঁকি চাম যে এটা পঞ্চভুজ যদি হয় এনেকুৱা, তো কৰ্ণবিলাক আমি ড্ৰয়িং কৰি চাম। তো কৰ্ণ কেনেকৈ ড্ৰয়িং কৰে জানেই আপোনালোকে, দুটা কণ্টিনিউ শীৰ্ষবিন্দুৰ মাজত কি নহয়, কৰ্ণ গঠন নহয়, এটা বাদ দি গঠন হয়। তো এইটো শীৰ্ষবিন্দুৰ পৰা ইয়ালৈ এটা যাব, ইয়ালৈ এটা যাব, কেইটা হ'ল, 2টা, প্লাছ এইটো শীৰ্ষবিন্দুৰ পৰা ইয়ালৈ এটা, ইয়ালৈ এটা, কেইটা হ'ল, 2টা, প্লাছ কোন বাকী থাকিল, ইয়াৰ পৰা 2টা ওলাইছে, ইয়াৰ পৰা 2টা ওলাইছে, ইয়াৰ পৰা এটা ওলাইছে। তো ইয়াৰ পৰা এটা ইয়াত যাব, এতিয়া হৈ গ'ল নিশ্চয়। তো ইয়াত এটা আহিল, কিমানটা হ'ল, 5টা। তো দেখা পালে যে পঞ্চভুজৰ ক্ষেত্ৰত কৰ্ণৰ সংখ্যা কিমানটা, 5টা। এতিয়া এনেকৈ যিমান সংখ্যক বাহু থাকক, যদি আপোনাৰ 10টা ভুজ থকা বহুভুজৰ কি সোধে, কৰ্ণৰ সংখ্যা সোধে, তো এনৰ ঠাইত কি বহাই দিব, মাত্ৰ 10 বহাই দিব, 10ৰ পৰা 3 বিয়োগ কৰিব, 2ৰে ডিভাইড কৰিব, এনচাৰ আহি যাব। তো কৰ্ণৰ সংখ্যাৰ কাৰণে আপোনালোকৰ কোনো প্ৰব্লেম হ'ব নালাগে। যিকোনো বহুভুজৰ ক্ষেত্ৰত কৰ্ণ যদি আপুনি এইখিনি কথা মনত ৰাখে, তেতিয়াহ'লে কৰ্ণৰ সংখ্যা মাত্ৰ 1 ছেকেণ্ডত ওলাব পাৰিব। মই ইয়াৰ ওপৰত আৰু বিশেষ নকওঁ, আপোনালোকে নিশ্চয় পাৰিব। ইয়াৰ ওপৰত মই কুৱেশ্যনো নানো, আপোনালোকে জানেই অলৰেডি এইখিনি কথা যে কৰ্ণ কেনেকৈ ওলায়, কৰ্ণৰ সংখ্যাটো সকলোৰে কনচেপ্ট আছে। কিছুমানে হয়তো এই কনচেপ্টটো হয়তো গুৰুত্ব দিয়া নাই, সিহঁতৰ কাৰণে মই কনচেপ্টটো ৰাখিছোঁ। তো মৰমৰ বন্ধুসকল, ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক নিশ্চয়কৈ কমেণ্টত জনাব। আৰু পৰৱৰ্তী ভিডিঅ'ত মই কি আনিম, নিশ্চয় পৃষ্ঠকালী আয়তনৰ ওপৰত, আমাৰ কেপাচিটি এণ্ড ভলিউমৰ ওপৰত থাকিব। তো পৰৱৰ্তী ভিডিঅ'টোৰ কাৰণে, পৰৱৰ্তী ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাটোতো খাটাং 100%। তো ভিডিঅ'বোৰ চাই থাকিব, শ্বেয়াৰ কৰি থাকিব। আজি ক্লাছটো ইয়াতে সামৰিছোঁ, ধন্যবাদ।